এয়া আচলতে কি দেখাইছোঁ গম পাইছে। এয়া মই পিঁয়াজ কাটি কি বনাবলৈ লৈছোঁ বাৰু, এয়া পাৰ বনাবলৈ লৈছোঁ। আৰু পাৰনো কিয় কাটিছোঁ, আচলতে আমাৰ মাইনাটো মানে খুব আমনি কৰি আছিলে, গাত কিবা কিবি উঠিছিলে। তাৰপৰা ইয়াতে আই এগৰাকীৰ ওচৰত দেখাবলৈ নিছিলোঁ, মানে কিবা হ'লে তেওঁ ধৰি দিয়ে। তাৰপিছতে ক'লে যে আই দুখ লাগি আছে আৰু এনেকৈ পাৰ মানে ৰান এটা খাবলৈ মন গৈ আছে। মাইনাটোৱেতো ক'ব নাজানে, গতিকে আমিতো নাজানো খাবলৈ মন গৈ আছে বুলি। আৰু তেওঁ ধৰি দিলে, এনেকৈ ৰান এটা মানে হাতত গোটাকৈ ধৰাই দিবলৈ কৈছে আৰু এটা এনেকৈ ৰান মানে খাবলৈ দিবলৈ কৈছে। আৰু এনেকৈ ধুনীয়াকৈ আগলতি পাত এখিলা তেনেকৈ বহুৱাই মানে সজাই পৰাই দিবলৈ কৈছে। আৰু ঠিক মই তেনেকৈ মজিয়াখন মুচি লৈছোঁ, পানী অকণ দি কাপোৰ এখন দি চাফাকৈ, আৰু সৰু অকণমানি আগলতি পাত এখিলা দি এনেকৈ পাৰ মাংসখিনি দি দিছোঁ, ৰান এটা খাবলৈ দিছোঁ। আৰু খাবতো তেনেকৈ নোৱাৰে, এনেই অকণমান নিয়মটো কৰিছোঁ আৰু ৰান এটা এনেকৈ হাততো ধৰাই দিছোঁ। আৰু যেনেকৈ নিয়মখিনি কৰিবলৈ ক'লে তেনেকৈ নিয়মখিনি কৰি দিছোঁ। গোটেই গাটো মানে মাইনাটো অৱস্থা নাই। আৰু আমি প্ৰথমে ঘামচি উঠিছে বুলি ভাবিছিলোঁ, কিন্তু বেছি আমনি কৰা দেখি আৰু ভাবিলোঁ ন দেখাই আনোগৈচোন মানুহগৰাকীৰ ওচৰতে। তেওঁ মানে এইবোৰ কিবা দুখ লাগিলে বা আই ওলালে ধৰি দিব পাৰে। আমি আগতেও যাওঁ তেনেকৈ আৰু গ'লোঁ হয়, তেওঁ সেইমতে তেনেকৈ ধৰি দিলে। ফটো এখনো দি দিছোঁ, চাওক ৰানটো কেনেকৈ খাই আছে। আৰু এই গাটো চাওকচোন কিমান গুটি ওলাইছে, একদম ৰঙা ৰঙা হৈ আছে, কাপোৰ পিন্ধিব নোৱাৰে। আৰু এয়া আচলতে মোৰ জোঁৱাই আহিছে আজি, মাজু জোঁৱাই, কি যে মোলৈ আনিছে। আৰু এইবোৰ কৰ্ণফ্লেক্স আনিছে, এইবোৰ ধেৰ মিক্স থকা আৰু এয়া। তাৰপিছতে মাজা আনিছে, স্প্ৰাইট আনিছে, আৰু মোলৈ জুচ এটা আনিছে, হৰলিক্স দুটা আনিছে, মানে কি আনিছে। আকৌ মিঠা পানো লৈ আহিছে লগত। আকৌ জোঁৱাই খাবৰ কাৰণে মই ৰুটি বনালোঁ, ৰুটি মিঠাতেল দি বনাইছোঁ দেই, সেইকাৰণে এনেকৈ হালধীয়া ৰং উঠিছে, ৰিফাইন তেল নাই দিয়া। আৰু লগত খাবৰ কাৰণে আকৌ আজি মই কি বনালোঁ, মানে খুব গৰম যে, সেইটো কাৰণে মই টেঙা তৰকাৰীখনকৈ বোলো বনাম ৰুটি খাবলৈ। তাৰপিছতে কৰিলোঁ কি, কচু, কঁঠাল গুটি আৰু মাছ এনেকৈ খৰিচা দি বনালোঁ। দেখিছেনে ইমান ধুনীয়া, দেখিয়ে খাওঁ খাওঁ লাগিছে। একদম টেঙা চেপি দিছোঁ আৰু গোল নেমু চেপি দিছোঁ, খৰিচাও দি দিছোঁ। ইমান ধুনীয়া লাগিছে, দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈতো আৰু তাতকৈ ধুনীয়া লাগিব ন। দেখিছে, বাৰীয়ে গোল নেমু ছিঙি আনি চেপি দিছোঁ। আৰু সেই মাছ ফ্ৰাই কৰি লৈছোঁ। কচু বাৰী নহয় কিন্তু দেই, কচু কিনা, মাছো কিনা। কঁঠাল গুটি, গোল নেমু ঘৰৰে হয়। আৰু খৰিচা অকণমানো দি দিছোঁ, ইমান ধুনীয়া গোন্ধ ওলাইছে। গোল নেমুকেইটা বাৰীৰ পৰা ছিঙি আনিছোঁ। আৰু খুব যিটো গৰমত অকণমান টেঙা খাই বহুত ভাল লাগিব। তাতে কচু আৰু কঁঠাল গুটিটো আৰু মিলে খৰিচাৰ লগত, গতিকে এনেকৈও বনালোঁ। আপোনালোকে এনেকৈ খাই চাবচোন গৰমত। কঁঠাল গুটি, কচু, খৰিচা, গোল নেমু বা কাজি নেমু, যিকোনো নেমু দিব পাৰে আৰু বহুত ধুনীয়া লাগিব খাই। এনেকৈ বনাই খাই চাব। এতিয়া মই উলিয়াইছোঁ আৰু বাতিয়ে বাতিয়ে খাবৰ কাৰণে ৰুটিৰ লগত। ভাত বনাম ভাবিছিলোঁ, বোলে ভাত নাখাওঁ ৰুটিহে খাম ইমান গৰমত, এনেকৈ ক'লে, সেইকাৰণে ৰুটিকে বনালোঁ। আৰু কঁঠাল গুটিখিনি ইমান ধুনীয়াকৈ সিজিছে নহয়, একদম পূৰা গলি গৈছে কঁঠাল গুটিকেইটা, আৰু ইমানেই সোৱাদ। আজি আকৌ কি কৰিছোঁ, মানে খুব চোকা ৰ'দ দিছে যে, সৰিয়হ এবস্তা আছিলে। মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে মই ধেমাজি গৈছিলোঁ, ধেমাজিৰ পৰা আনিছিলোঁ সৰিয়হ, কুটাবৰ কাৰণে দি পঠিয়াইছিলে। 1 বস্তা সৰিয়হ দি পঠিয়াইছিলে। আকৌ তেলটোতো দিছিলে, সেইবোৰ দেখাইছিলোঁ। আজি মানে চোকা ৰ'দ দিছে কাৰণে ধুই পেলাই সৰিয়হখিনি শুকুৱাই দিছোঁ। আৰু তাৰপিছতে অকণমান শুকালে মানে আৰু মিলত নি পেলাই পেৰাই আনিম বুলি পেলাই কৈছে।